আৰু আজি হ'ল 4 বহাগ। 4 বহাগ নেকি? হয় চাগে। আৰু 4 বহাগটো এটা মানে আমাৰ কাৰণে স্পেচিয়েল দিন হয়। গুড মৰ্ণিং সকলোকে। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে আমি ঘৰ আহিলোঁ আৰু ঘৰলৈ অহাৰ আজি দ্বিতীয় দিন আৰু মই সাজি কাচি ওলাইছোঁ ৰাতিপুৱা এয়া গা পা ধুই বৰ্তাৰ ওচৰলৈ যাম আৰু এয়া দেউতাই গা ধুই আহিছে। কুলদীপে দৈ চিৰা খাই আছে। চিৰা ইমান কম দিছা? বাতিটো বহুত সৰু দেই, একে বাল্টিঙৰ নিচিনা। মায়ে ভাত খাইছে। মোক 200 গ্ৰামমান চিৰা দিছে খাবলৈ। বিহুৰ বতৰ খাব লাগে আকৌ। মই কিন্তু এতিয়ালৈকে একো খোৱা নাই দেই। আৰু মোক কেনেকুৱা লাগিছে ক'বচোন দেই। মই বোলে ভ্লগ বনাব নাজানো, মোক হাঁহি থাকে। আজি মই আৰম্ভ কৰিছোঁ ভ্লগ। মানে বিহু বুলি আমাৰ ঘৰটো নিয়ম ভাগ আমাৰ মা দেউতা কৰিলোঁ। এবাৰ ইয়ালৈ যিহেতু আহিলোঁ, এবাৰ ইয়াতে প্ৰথম বিহু, ৰঙালী বিহু। গতিকে ইয়াতো মা দেউতাক সেৱা কৰাৰ যি নিয়ম থাকে সেই নিয়মখিনি কৰোঁ। আমাৰ মানে কালি আহিব দেৰি হ'লতো, কালি ৰাতি নকৰিলোঁ। ভাবিলোঁ গা চা ধুই মেলি যিটো মানে এটা পবিত্ৰতা ফিল হয় ন, সেইটো মানে সন্ধিয়া ভাগত নহয় মানে সেইকাৰণে গা চা ধুই এতিয়া আমি সেৱা কৰোঁ মা দেউতাক। দাদা মাতি দিয়া। অঁ আনিছোঁ। এটা গৰম দিন এটা ঠাণ্ডা দিন। বিহু বুলি বিহুৱান এইটো পিন্ধিবা ধন্যবাদ। বিহু বুলি দিছোঁ তোমাক। মোৰ কাপোৰ ক'ত? মাইনা কাপোৰ মোৰ কাপোৰযোৰ মোক খুজিব লগা হৈছে ৰাইজ। মোলৈ কাপোৰ আনি থৈছে কিন্তু মোক দিব পাহৰি গ'ল। দেখিছে আনবক্সিং কৰিব দিছে দেই, দেখাই আছোঁ। জিন্স ধুনীয়া লাগিছে, ভাল লাগিছে। থেংক ইউ মা দেউতা। এবাৰ তুমি আনবক্সিং কৰা তোমাৰ গিফ্ট। মোক দিবলৈ পাহৰিছোঁ নাই পাহৰা থৈয়ে দিছিলোঁ, পাহৰা নাই। চব ৰঙা, এই কাপোৰ ৰঙা, এইটো ৰঙা। কাপোৰযোৰ ৰঙা নহয়তো। নহয় কাপোৰযোৰ পলিথিন ৰঙা। কাপোৰযোৰ একচুৱেলি মোৰ নিজৰ পচন্দতে লোৱা গৈছে। ভাল লাগিছেনে? ভাল লাগিছে। চিলাই দিবা দেই। সেইটো বন্দবস্ত কৰিবলৈ সেইটো চিলাই দিবা দেই। থেংক ইউ। এইবাৰ ৰঙা যে নল'লা কিয়? আমনি লাগিলে? ৰঙা বহুত আছে আৰু এইটোৰ এইযোৰো গড্ৰেজৰ মানে 80% কাপোৰ তাৰ ৰঙাই। যিমান কাপোৰ আছে না খালি ৰঙা 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 মই ৰঙা। ৰঙা ৰংটো বহুত ভাল পাওঁ। হ'লেও মানে ইমান ৰঙা পিন্ধে নেকি? আৰু এযোৰো মই সেইকাৰণে বিহু বুলি চিলাই লৈছোঁ। এযোৰ মোক পুতলাই দিছিলে। চব কালাৰে পিন্ধিব লাগে, কিন্তু ইমান ৰঙা পিন্ধে না, আচৰিত মানে, কল্পনা কৰিব নোৱাৰিব ইমান ৰঙা পিন্ধে। আৰু আমি এতিয়া বৰ্তাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বিহু বুলি। আৰু দেউতা গাড়ীত উঠিছেই, আমাৰ ডন এনেকৈ ঘূৰি ফুৰিছে। গাড়ীখন উলিয়াওঁতে দেখিলোঁ দুপাহ ফুলি আছে, কপৌ ফুল। দেখাই আছোঁ ৰ'ব। এয়া চাওক, মই প্ৰথমবাৰ আহোঁতে এপাহ ফুলি আছিলে আৰু এপাহ এতিয়া অকণমান মৰহিব ধৰিছে বাৰু ইয়াত। আৰু এতিয়া এপাহ ফুলিছে। কি ধুনীয়া লাগে ন? ব'লক বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। মোৰ নতুন ড্ৰেছ, জোতাৰ পৰা আদি কৰি দেই। জোতা গোটেই ছেটটোৱে নতুন। পেকেজ এইটো আমি যোৱাবাৰ বিহুত দিয়া, আৰু এইটো এবাৰ মাহঁতে দিছে পেণ্টটো, আৰু জোতাযোৰ মই দিছোঁ এবাৰ। ঘড়ীটো বিয়াত থা। ঘড়ীটো বিয়াত। মোৰ নিজৰ বুলি অকল গেঞ্জিটো আছে। গেঞ্জিটো মই দিছোঁ। একো নাই, মোৰ নিজৰ বুলিবলৈ। আৰু আমি বৰ্তাহঁতৰ ঘৰত গৈছিলোঁ বুলি ক'লোঁ যে, তাৰপিছত বৰ্তাহঁতৰ ঘৰত সোমাই চাহ খাই মেলি এতিয়া আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। নতুন জোঁৱাই বিহু বুলিতো আহিবই লাগিব। আৰু এইজনী চাওকচোন আমাৰ মাহীমা। সৰু ল'ৰা ছোৱালীক মানে কাষলৈ অনা এটা নিঞ্জা টেকনিক। এখন আছোন আহা, আহা লাগিবনে? তোমাৰ নাই দেই, মই মানে চুম দিয়া। লোৱা তোমাৰ কাৰণে আনিছোঁ দেই। এজনী কোন হয় তোমাৰ? কোন হয়? আইতা হয় ন? বাৰু আইতা মাতা। আইতা আইতা মাতা, আইতা 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 বুলি কোৱা। আইতা বুলি কোৱা। মই খুলি দিম, মই কোন হয় সেইটো কোৱাচোন।
আইতা বুলি কোৱা আইতা 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 এয়া জেঠাই দেই এয়া জেঠাই বিহু খাবলৈ আহিলোঁ জেঠাহঁতৰ ঘৰলৈ তুমি কি খোৱা খোৱা আৰু খোৱা আৰু খোৱা কিবা এটা কি খাবা আৰু আহি পালোঁ জেঠাহঁতৰ ঘৰৰ পৰা আৰু আজি ইয়াতে জেঠাহঁতৰ ঘৰত গ'লোঁ বৰ্তাহঁতৰ ঘৰত গ'লোঁ আমাৰ তাত যেনেকৈ বিহুৰ দিনাখন মানে নিতুক লৈ গৈছিলোঁ আইতাৰ ঘৰলৈ ইয়াতে যেতিয়া মই আহিছোঁ আজি মানে মোৰ পাল পৰিছে আৰু জেগা ভ্ৰমণ কৰি আছোঁ আৰু পূৰা থুচি খাই আছোঁ মই খাই আছোঁ আৰু মোৰ টোপনি ধৰিছে তাই শুই আছে খাইছোঁ মই কিন্তু পেট ভৰিছে তাই নাজানো কিয় আৰু ফুলিছোঁ মই তুমি ফুলা নাই মই মই ফুলিছোঁ তাকে কৈছোঁ তুমি ফুলিছা ফুলিছোঁ মই ফুলো এনেকৈ নুফুলে তোমাৰ আজি কেনেকুৱা লাগিছে তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাল বিহু বুলি আৰু আজি এটা স্পেচিয়েল দিন হয় আৰু আজি হ'ল 4 বহাগ চাৰি বহাগ নেকি হয় চাগে আজি হ'ল 4 বহাগ আৰু 4 বহাগটো এটা মানে আমাৰ কাৰণে স্পেচিয়েল দিন হয় যোৱা বছৰ আজিৰ দিনটোত মানে অসমীয়া 4 বহাগ হিচাপে আজি মই মাহঁতক লৈ দিনটো মানে আজি চাবলৈ আহিছিলোঁ মানে ঘূৰা-ঘূৰি হৈছিলোঁ আমি ইংৰাজী মতে আছিলে 17 এপ্ৰিল আৰু দিনটো কালিয়ে গ'ল আজি মিলেতো একেই হয়তো নহয় ইংৰাজী হিচাপে 17 আছিলে অসমীয়া হিচাপে আজি নিমিলে নেকি ইংৰাজী আৰু অসমীয়া কেতিয়াবা মিলে গতিকে আমি পাহৰি গৈছিলোঁ ৰাতিপুৱা দেউতাই কৈছে আজি তোমালোকে ক'লৈ আহিছিলা মনত পেলোৱাচোন দেউতাৰ পৰা মনত আছে দিছা সেয়াই আৰু 1 বছৰ হৈ গ'ল ঘপককৈ গুচি গ'ল এবছৰ কেনেকৈ গ'ল মানে হয় নাপালোঁ এতিয়া আমাৰ বিয়া হোৱা এবছৰ হ'ব এতিয়া অঁ বিয়া হোৱাৰ 6 মাহ আগত আৰু 6 মাহ পিছত এই সময়খিনি কেনেকৈ যায় নহয় মানে যিসকলে বিয়া পাতিব ওলাইছে ন গম পাব মানুহ মাতোতে যাব আধা যুগ বাকীখিনি নকওঁ আৰু